অনুভৱ মোৰ ভালে লাগিছে যে যদিও মই দ্বিতীয়বাৰৰ কাৰণে সম্পদ হোৱাইছোঁ, কিন্তু প্ৰথমবাৰতকৈ এইবাৰ দ্বিতীয় বেছি ভাল লাগিছে। মোৰ লগত সকলো সদস্যই জড়িত হৈ মোৰ লগত একেলগে থাকি কাম কাজত সহায় কৰিছে। আৰু এই দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ জন্মলগ্নৰ পৰা যিসকল সদস্য আমাৰ মাজত এতিয়াও আছে আৰু থাকিবও, তেখেতসকলক মই ধন্যবাদ দিছোঁ যে মোৰ লগত থাকি তেখেতসকলে মোক সহায় কৰি আহিছে জন্মলগ্নৰ পৰা আহি। গতিকে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা 1969 চনৰ 26 জুলাইত জন্ম হয় আৰু এই জন্ম হৈ আজি 57 বছৰ হৈ দিছে। এই 57 বছৰৰ প্ৰতিষ্ঠা দিৱসত আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱসখন পালন কৰি আহিছোঁ। ইয়াত খ' কাবাডী, ক্ৰিকেট, খ', কাবাডী, ফুটবল, ছিনিয়ৰ জুনিয়ৰ সকলোকে লৈ আজি আমাৰ খেলখন আৰম্ভ কৰিছোঁ। ভৱিষ্যতেও এনেদৰে সন্থাৰ কাম কাজ হৈ থাকিব বুলি মই আশা কৰিছোঁ। আৰু পুনৰ জন্মবিলাক যিবিলাক উঠি ল'ৰা ছোৱালী জন্ম হৈছে, তেওঁলোকে যেতিয়া এই আমাৰ এই অনুসৰণ কৰি ভৱিষ্যতলৈ আগবাঢ়ি যায়, তাৰবাবে ধন্যবাদ দি মই আজিৰ কাৰণে সামৰণি মাৰিছোঁ। প্ৰথমতে মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক সম্ভাষণ যাচিছোঁ, নমস্কাৰ জনাইছোঁ। আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ জন্ম হৈছিল 1969 চনৰ 26 জুলাইত। তেতিয়াৰে পৰা আহি এয়া 57তম প্ৰতিষ্ঠা দিৱস আমি আজি ইয়াত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰিছোঁ। ৰাতিপুৱা আমাৰ প্ৰথমতে পতাকা উত্তোলন কৰা হয়, তাৰপিছতে বৃক্ষৰোপণ কৰা হয়, তাৰপিছত স্মৃতি তৰ্পণ কৰাৰ পিছত আমি স্মৃতি ৰমন্থন সভা এখন অনুষ্ঠিত কৰোঁ। আৰু এই সভাখনতে গোটেই আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ জন্মলগ্নৰ পৰা এতিয়ালৈকে হোৱা সকলো উত্থান পতন ঘটনা পৰিঘটনা গোটেইবিলাকে ইয়াত বিশ্লেষণ কৰি আমাৰ দুজন বক্তাই, আৰু তেখেতসকল আছিল আমাৰ প্ৰাক্তন সভাপতি মাননীয় খৰ্গেশ্বৰ দাস আৰু প্ৰাক্তন সভাপতি মাননীয় হেমেন দাস। তেখেতসকলৰ লগতে আমাৰ সদস্যসকলৰ ফালৰ পৰা বক্তব্য আগবঢ়োৱা হয়। আমাৰ এইখন সন্থা গঠন কৰোঁতে কিমানবিলাক সমস্যাৰ সন্মুখীন হোৱা হৈছিল আৰু কি কাৰণত এই অনুষ্ঠানটি গঢ় দিব লগা হৈছিল, গোটেইখিনি কথা বিতংভাৱে ইয়াত খৰচীমালি তেখেতসকলে আলোচনা কৰে। আৰু আমি গোটেইখিনি যিখিনি ইয়াত উপস্থিত আছিলোঁ, গোটেইখিনি উপকৃত হোৱা বুলি পেলাই আমি অনুভৱ কৰিছোঁ। আমি আশা ৰাখিছোঁ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ জৰিয়তে আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ যিবিলাক নেকি প্ৰতিভা লুকাই আছে, এই প্ৰতিভাবিলাক বিকাশ কৰাৰ কাৰণে আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ জন্ম। সেইকাৰণে ফুটবল, কাবাডী, খ', ভলীবল, ক্ৰিকেট গোটেইবিলাকতে আমি খেলুৱৈসকলক ইয়াত আহিবলৈ দিওঁ। আৰু আমাৰ এই খেলখনৰ বা ক্ৰীড়া সন্থাৰ উদ্দেশ্যটোৱে হ'ল আমাৰ যিবিলাক ক্লাব আছে আৰু শিক্ষানুষ্ঠান আছে, এইবিলাকে ইয়াত আমাৰ পঞ্জীয়নভুক্ত দক্ষিণ কামৰূপৰ যিবিলাক ক্লাব আৰু শিক্ষানুষ্ঠান আছে, তেওঁলোকৰ জৰিয়তে আমাৰ খেলুৱৈসকলক আমি ইয়াত প্ৰতিভা বিকাশ কৰাৰ কাৰণে সুবিধাকণ দিওঁ। সেই হিচাপে বছৰত আমি আমাৰ ফুটবল লীগ কম্পিটিশ্যন আমি অনুষ্ঠিত কৰোঁ আৰু বাৰ্ষিক খেল সমাৰোহ আমি ইয়াত অনুষ্ঠিত কৰোঁ। আৰু সেই হিচাপে আমি বিভিন্ন খেল অনুষ্ঠিত কৰি খেলুৱৈসকলক বাছনি কৰি তেওঁলোকক আমি পৰ্যায়ক্ৰমে জিলাৰ ভিত্তিত, তাৰপিছত বাছনি হ'লে ৰাজ্যিক ভিত্তিত, আৰু আমাৰ ৰাজ্যিকৰ জৰিয়তে আমাৰ কেইবাজনো খেলুৱৈয়ে এতিয়ালৈকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলিবৰ কাৰণে সক্ষম হৈছে। আৰু আমাৰ গৌৰৱৰ বিষয়, আমাৰ এই সন্থাৰ জৰিয়তে খেল খেলি সুনাম অৰ্জন কৰি আমাৰ ৰূপা দাস ঠাকুৰীয়াই এতিয়া বৰ্তমান আন্তৰ্জাতিক খ' ৰেফাৰী হিচাপে পৰিগণিত হ'বৰ কাৰণে সক্ষম হৈছে, আৰু তেওঁক লৈ আমি গৌৰৱান্বিত। আমাৰ মাজত বহুকেইজনো ক্ৰীড়া পেঞ্চনৰো জন্ম হৈছিলে, বিশেষকৈ আমাৰ ৰমেশ দাস আৰু আমাৰ বৰ্তমানৰ অসমৰ বিভিন্ন খেলৰ লগত জড়িত কাবাডী, খ'ৰ লগত জড়িত মাননীয় প্ৰবীণ চন্দ্ৰ দাস, তেখেতো বৰ্তমান ক্ৰীড়া পেঞ্চনাৰ, আৰু তেখেতেও আমাৰ এই সন্থাৰ হকে আৰম্ভণিৰে পৰা কাম কৰি আছে। আমাৰ প্ৰতিষ্ঠাকালৰ সদস্য মাননীয় প্ৰভাত ডেকা ডাঙৰীয়া, তেখেতে আজীৱন শিক্ষকতা কৰাৰ লগে লগে আমাৰ ক্ৰীড়া সন্থাৰ লগত জড়িত থাকি খেলৰ হকে জান প্ৰাণ দি পেলাই খেলৰ উন্নতিৰ হকে তেখেতে কাম কৰি আছে। আৰু আমাৰ ইয়াত যিবিলাক জড়িত আছে তেখেতসকলে সকলোৱে আমাৰ দক্ষিণ কামৰূপৰ যিবিলাক প্ৰতিভা লুকাই আছে গাঁৱে ভূঞে, সেইবিলাকক বিকশিত কৰি ওপৰ মহললৈকে নিয়াৰ কাৰণে তেখেতসকলে অহৰহ প্ৰচেষ্টা চলাই আছে। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতেও যাতে আমাৰ মাজৰ পৰা খেলুৱৈসকলে খেল খেলি চাকৰি লাভ কৰিবৰ কাৰণে সক্ষম হয়, তাকে কামনা কৰিছোঁ।
মাধ্যমতে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ৫৭তম প্ৰতিষ্ঠা দিৱস দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ। ১৯৬৯ চনৰে আজিৰ এই দিনটোতে মাননীয় প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল চন্দ্ৰ দাস আৰু মাননীয় শ্ৰী সূৰ্য কুমাৰ মজুমদাৰ দেৱক সভাপতি আৰু সাধাৰণ সম্পাদক লৈ এই আমাৰ ক্ৰীড়া সন্থা গঠন কৰা হৈছিল। আৰু আহি আজি আমি ৭৭তম বৰ্ষত ভৰি দিছোঁহি। আমাৰ সেই তেতিয়াৰ পৰাই ক্ৰীড়া সন্থাৰ উদ্দেশ্য আছিলে আমাৰ খেলুৱৈ অঞ্চলত সৃষ্টি কৰা আৰু লগতে বিভিন্ন পৰ্যায়ৰ খেল অনুষ্ঠিত হয়। ১৯৬৯ চনত জন্ম লাভ কৰা ক্ৰীড়া সন্থাটিয়ে ১৯৭৫ চনতে তৃতীয় সদৌ ৰাজ্যিক গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। তেতিয়া আমাৰ খেলসমূহ অনুষ্ঠিত হৈছিল RB হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত। আমাৰ এইখন ষ্টেডিয়ামত খেল অনুষ্ঠিত হয় ১৯৯৪ চনৰ পৰা আমাৰ লীগ হয়। বাকী আগতে চব খেল তাতে হৈছিলে। আমাৰ খেল পৰিচালকসকলে বিভিন্ন দুৰ্যোগৰ সন্মুখীন হৈ খেলসমূহ সুন্দৰভাৱে পৰিচালনা কৰিছিল। সেইসমূহৰ ৰেফাৰীসকলৰ ভিতৰত আমি নাম ল'ব লাগিব আবেদ আলী, যতীন দাস, ৰামেশ্বৰ দাস, তৰুণ মেধি, এইসকল ৰেফাৰী, বাণেশ্বৰ কলিতা, নানান দুৰ্যোগৰ মাজেৰে খেলসমূহ অনুষ্ঠিত কৰিছিল। মুকলি পথাৰ, কিন্তু বৰ্তমান এই সময়ত আমি ৯৪ চনৰ পৰা এটা আগুৰত এটা ৱালৰ ভিতৰত আমি আমাৰ এই দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই খেল অনুষ্ঠিত কৰি আহিছোঁ নিজা খেলপথাৰত। আৰু সুন্দৰভাৱে খেলুৱৈসকলক আমি এতিয়াও উৎসাহিত কৰি আমি আগলৈ উলিয়াই দি আছোঁ। আমাৰ ইয়াৰে খেলুৱৈয়ে ইতিমধ্যে বহু ঠাইত খেলিছে, গুৱাহাটীত লীগ খেলিছে, অসম ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰিছে আৰু অসমৰ বিভিন্ন ৰাজ্যিক প্ৰতিযোগিতা নানান ধৰণৰ তেওঁলোকে বঁটা পাবলৈ সক্ষম হৈছে। আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ অকল ফুটবলে নহয়, এথলেটিক্সতো যথেষ্ট সুনাম আছিল। অসম ৰাজ্যিক গ্ৰাম্য দলৰ হৈ এসময়ত লোহিত কাকতি, দেৱকুমাৰ দাস, ভূপেন কুমাৰ এইবিলাকে পদক বুটলি আনিছিলে অসমৰ হকে। তাৰপিছতো আমাৰ বাকী খো আৰু কাবাডীতো আমি ডিষ্ট্ৰিক্ট দল। আমি বহু বছৰৰ পৰাই অসম খো সন্থা আৰু অসম কাবাডী সন্থাৰ জন্ম লগ্নৰ পৰাই আমি দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই আন্তঃ জিলা কাবাডী প্ৰতিযোগিতা আৰু আন্তঃ জিলা খো প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। বহু বছৰ আমি চেম্পিয়ন হৈছোঁ। আনকি খো প্ৰতিযোগিতাত আমাৰ জুনিয়ৰ দলে একেৰাহে ৯ বছৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰি থৈ দিছে। এই অভিলেখ এতিয়াও কোনেও ভংগ কৰিব পৰা নাই। আৰু আমি মাজে সময়ে আন্তঃ জিলা খো কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এইবাৰ তোমালোকে গমে পাইছা, আমি ২০২৫ চনত জানুৱাৰী মাহত আমি আন্তঃ জিলা খো প্ৰতিযোগিতা অতি সাফল্যমণ্ডিতভাৱে ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু আশা ৰাখিছোঁ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই আগলৈ আমি এনেদৰে আগুৱাই যাব পাৰিম আৰু সুন্দৰভাৱে আমি বিভিন্ন খেল, ক্ৰিকেট হওক, ফুটবল হওক, কাবাডী, খো, এথলেটিক্সত আমি সদায় খেলুৱৈ আমি গঢ় দিব পাৰিম ইয়াতে।